ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে উদ্ধাৰ কৰিলে ব্ৰিটেইনক। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে ব্ৰিটেইনে প্ৰতাৰণা কৰিলে পাকিস্তানক। পাকিস্তানৰ বাবে ছিন্ন ভিন্ন হৈ পৰিছে ব্ৰিটেইনৰ অৰ্থনীতি। ব্ৰিটিছ জনসাধাৰণৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড ক্ষোভ। এনে পৰিস্থিতিত কেৱল ভাৰতেহে ব্ৰিটেইনক বচাব পাৰিব। কিন্তু কেনেকৈ জানো আহক। মাত্ৰ এদিনৰ বাবে ব্ৰিটেইনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু এই এদিনৰ বাবে ব্ৰিটেইনে হাজাৰ হাজাৰ পাকিস্তানীক অপমান কৰিছে। পাকিস্তানীৰ ভৰি ভাঙিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে ব্ৰিটেইনে। প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পূৰ্বে ব্ৰিটিছ কাকত এখনত প্ৰকাশিত হৈছিল যে হাজাৰ হাজাৰ পাকিস্তানী আমাৰ দেশত অবৈধভাৱে প্ৰৱেশ কৰিছে। আমাৰ বাবে এয়া এক ডাঙৰ ভাবুকি। আমি ব্যৱস্থা ল'ব লাগিব। এই কাকতখনে কৈছে যে পাকিস্তানী মানুহে ভুৱা নথিপত্ৰ বনাই টকা খৰচ কৰি ব্ৰিটেইনত আহি বসতি স্থাপন কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ ঠিক পূৰ্বে পাকিস্তানীক ভালপোৱা ব্ৰিটিছ সংবাদ মাধ্যম আৰু ব্ৰিটিছ চৰকাৰে পাকিস্তানীক গালি গালাজ কৰিবলৈ কিয় আৰম্ভ কৰিলে। ইয়াৰ কাৰণ জানিলে আপুনিও স্তম্ভিত হ'ব। আচলতে পাকিস্তানৰ প্ৰতি থকা প্ৰেমৰ বাবে ব্ৰিটিছ চৰকাৰ আৰু ব্ৰিটিছ সংবাদ মাধ্যমে শাস্তি পাবলৈ আৰম্ভ কৰিছিল। ব্ৰিটেইনৰ অৰ্থনীতি ছিন্ন ভিন্ন হৈ পৰিছিল আৰু ব্ৰিটিছ জনসাধাৰণৰ মাজত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত কেৱল ভাৰতেহে ব্ৰিটেইনক বচাব পাৰিব। যি কামৰ বাবে প্ৰধানমন্ত্ৰী মোদী লণ্ডনলৈ আহিছে সেই কাম সম্পন্ন নহ'লে কোনেও ব্ৰিটেইনক ধ্বংসৰ পৰা বচাব নোৱাৰিব। ইণ্ডিয়া ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেৰ ষ্টাৰমাৰে। এই চুক্তিৰ অধীনত 2030 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যক $120 বিলিয়ন লৈ যোৱাৰ লক্ষ্য লোৱা হৈছে। একে পাকিস্তানী আৰু শৰণাৰ্থীয়ে ব্ৰিটেইনৰ অৰ্থনীতি ধ্বংস কৰিছে আৰু এতিয়া এই চুক্তিয়ে একেটা অৰ্থনীতি ৰক্ষা কৰাত অতি ডাঙৰ ভূমিকা ল'বলৈ গৈ আছে। বৰ্তমান ব্ৰিটেইনৰ অৰ্থনীতিৰ অৱস্থা বেয়া। ব্ৰিটেইনে ইউক্ৰেইনলৈ বিতৰণ কৰিছে নিজৰ কৰদাতাৰ ধন। 4 বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা হাৰ, মুদ্ৰাস্ফীতি শিখৰত উপনীত হৈছে। যদি আপুনি IMFৰ পৰিসংখ্যা চাই তেন্তে ভাৰত 6.2% বৃদ্ধিৰ হাৰত বৃদ্ধি পাইছে। আনহাতে যুক্তৰাজ্য মাত্ৰ 1.1% হাৰত বৃদ্ধি পাইছে। কেয়াৰ ষ্টাৰমাৰৰ লেবাৰ পাৰ্টিয়ে মুছলমান ভোটৰ বাবে শৰণাৰ্থী আৰু পাকিস্তানীৰ বাবে অন্ধভাৱে ধন খৰচ কৰিছে। এই সকলোবোৰ কাৰণতে ব্ৰিটেইনত এক বৃহৎ হুলস্থুলৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত ভাৰতৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়েহে ব্ৰিটেইনৰ অৰ্থনীতি পুনৰ জীৱিত কৰিব পাৰে। এই মুক্ত বাণিজ্য চুক্তিৰ বাবে ব্ৰিটিছ মানুহে চাকৰি পাব, ব্যৱসায় বৃদ্ধি পাব আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হ'ব। কিন্তু তথাপিও প্ৰশ্ন হৈ আছে যে প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ ঠিক আগতে ব্ৰিটেইনে পাকিস্তানীক কিয় প্ৰতাৰণা কৰিলে। আচলতে ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ব্ৰিটিছ জনসাধাৰণক শান্তি দিয়া আৰু ভাৰতক সুখী কৰা। ব্ৰিটিছ জনসাধাৰণে তেওঁলোকৰ চৰকাৰক এই প্ৰশ্ন কৰিছে যে যেতিয়া আমাৰ অৰ্থনীতি ডুব গৈ আছে তেতিয়া আমি কিয় পাকিস্তানী আৰু শৰণাৰ্থীক সমৰ্থন কৰিছো। আমি কিয় অবৈধ পাকিস্তানী শৰণাৰ্থীৰ অনুপ্ৰৱেশ ৰোধ কৰিব পৰা নাই। ব্ৰিটিছ জনসাধাৰণে কেৰ ষ্টাৰমাৰ চৰকাৰক সুধিছে যে যোৱা 2 দশকত হাজাৰ হাজাৰ ব্ৰিটিছ ছোৱালীক ধৰ্ষণ আৰু শোষণ কৰা পাকিস্তানী গ্ৰুমিং গেঙৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই কিয়। কিয় দ্ৰুতগতিত মছজিদ নিৰ্মাণ কৰা হৈছে। ৰাজপথত কিয় পঢ়া হৈছে নামাজ। ব্ৰিটেইনত কিয় খোলা হৈছে শৰীয়ত আদালত। কেয়াৰ ষ্টাৰমাৰ চৰকাৰে এই প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হোৱা নাই। 2023 চনত যেতিয়া বাৰ্মিংহাম চহৰে নিজকে দেউলীয়া ঘোষণা কৰিছিল তেতিয়া ব্ৰিটিছ জনসাধাৰণৰ মাজত আলোড়নৰ সৃষ্টি হৈছিল। বাৰ্মিংহাম ব্ৰিটেইনৰ এখন চহৰ য'ত বৃহৎ সংখ্যক পাকিস্তানী বাস কৰে। পাকিস্তানীৰ বাবে ব্ৰিটেইনৰ এই চহৰখন দেউলীয়া হৈছিল। কিন্তু ব্ৰিটিছ জনসাধাৰণৰ ধৈৰ্য ভাঙি গ'ল যেতিয়া কেৰ ষ্টাৰমাৰ চৰকাৰে মুছলমান আৰু মছজিদৰ বাবে পৃথকে পৃথকে 1,70,000 নিযুত পাউণ্ড দিলে। অৰ্থাৎ যেতিয়া অৰ্থনীতি ধ্বংসৰ মুখত পৰিছে তেতিয়াও পাকিস্তানী আৰু শৰণাৰ্থীৰ বাবে বহু ধন খৰচ কৰা হৈছে। কিন্তু এতিয়া মুছলমানৰ তুষ্টিকৰণ ব্ৰিটেইনৰ বাবে বোজা হৈ পৰিছে। নিজৰ দেশক বচাবলৈ ব্ৰিটেইনে ভাৰতলৈ আহিব লগা হৈছে। ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি কৰিব লাগিব। সেইবাবে এতিয়া ব্ৰিটিছ সংবাদ মাধ্যমে পাকিস্তানীক গালি গালাজ কৰিছে যাতে ভাৰত আৰু ব্ৰিটিছ জনসাধাৰণৰ উভয়কে সন্তুষ্ট কৰিব পাৰে। ব্ৰিটিছ সংবাদ মাধ্যমে এতিয়া কৈছে যে অবৈধ পাকিস্তানে ব্ৰিটেইন ধ্বংস কৰিছে। এইসকল লোকে টকা খৰচ কৰি ভিছা লাভ কৰিছে। ব্ৰিটেইনত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ অবৈধ পাকিস্তানী শৰণাৰ্থী। সোনকালে যদি ইয়াৰ ব্যৱস্থা লোৱা নাযায় এই পাকিস্তানীসকলে ব্ৰিটেইনক খাই পেলাব।